আজি পুৱা প্ৰায় 7 মান বজাৰ পৰাই অত্যাধিক বৰষুণৰ ফলত এই অঞ্চলটো আকৌ পুনৰ প্লাবিত হ'ল। যোৱা কিছুদিনৰ আগতে প্লাবিত হৈছিল। আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ, তেখেতসকলে যাৱতীয় ব্যৱস্থা কৰি আছিল, কিন্তু তেনেতে আকৌ হঠাতে অহা আজি অত্যাধিক নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ ৰাইজে আকৌ দুৰ্ভোগ ভুগিবলগীয়া হ'ল। সকলো পুখুৰী হাঁহ কুকুৰাকে ধৰি উটি গ'ল। মই নিজে আহি পৰিদৰ্শন কৰিছোঁ, ফিচাৰী মাছ, আৰু এতিয়া আহি এই শেষ পৰ্যন্ত যেনি পানীটো যিফালেদি পানীটো সোমাইছে ওলাই যোৱা সেই পথত ৰাস্তাটোৰ সংযোগ বিচ্ছিন্ন হৈছে। গতিকে আগন্তুক দিন অহা কিছুদিনৰ ভিতৰতে এইটো মেৰামতি কৰাৰ ব্যৱস্থা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি কৰাই দিব লাগিব, ৰাইজৰ যাতায়াত ব্যৱস্থা উপকৃত হোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।